সেউজীয়াবোৰ আমাৰ সকলোৰে প্ৰিয়। জীয়াই থাকিবলৈ, উশাহবোৰ ল'বলৈ আমাক সকলোকে সেউজীয়াৰ প্ৰয়োজন হয়। নিজৰ ঘৰখন সেউজীয়া কৰি ৰাখিবলৈ অকণমান প্লেণ্টছৰ ফুলনি এখন আছে, আপোনালোকে দেখিছেই। আৰু সেই ফুলনিখনকে অকণমান ধুনীয়া কৰোঁ বুলি ভাবিলোঁ। যিহেতু অক্ষয় শুই আছে, সেই অক্ষয়বেটা শুই থকাৰ চেক বুজি ভাবিলোঁ অকণমান চাফ চিকুণতাৰো কাম কৰোঁ আৰু ফুলনিখনো ধুনীয়া কৰোঁ। কেতিয়াবা চাবচোন বাৰু, সেউজীয়াবোৰৰ মাজলৈ যদি আমি যাওঁ বা ঘৰতে যদি এখন সেউজীয়া ফুলনি থাকে, সেই সেউজীয়া ফুলনিখনৰ মাজতেই আমাৰ ভাল লগাবোৰ উলিয়াব পাৰি। সেউজীয়া ফুলনিখনৰ মাজত যদি আমি চাহ একাপ খাওঁ লগে ভাগে মিলি, আমি দুয়োজনে মাজে মাজে খাওঁ, মানুহজন আৰু মই, কিন্তু ফটো দিয়াহে নহয়। কেতিয়াবা আপোনালোকৰ লগত ফটো শ্বেয়াৰ কৰিম বাৰু। তেনেদৰেও ভাল লাগে নহয়নে? এইকেইজোপা নতুন প্লাণ্টছ আছিলে আৰু টাব আনিব লগা হৈ আছে, সেইবাবে মই এনেদৰে পানীতে ৰাখিছোঁ। আৰু এই ঠাইখিনি চফা কৰি পেলালোঁ। এইজোপা বহুত ডাঙৰ হৈ গ'ল এল'ভেৰা, একেবাৰে প্ৰতিপাল নকৰাকৈ ডাঙৰ হৈছে। আৰু এইটো হ'ল এটা পেলনীয়া ৰঙৰ টেমা, যিটো মই ধুনীয়াকৈ ৰং কৰি পেলাই ফুল ৰুই থৈছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইখিনি আপোনালোকে দেখিয়ে থাকে চাগে, ইমান বেছি জংঘল হৈ গৈছে। আজি এই গোটেইখিনি চাফা কৰি পেলালোঁ। আৰু দেখিছেনে ঠাইটুকুৰা ইমান ধুনীয়া মুকলি হৈ গ'ল। আজি সন্ধিয়াৰ সময়খিনি মই অক্ষয়ৰ লগত টোপনি নগ'লোঁ, তাৰ লগত ময়ো অলপমান সময় টোপনি যাওঁ। কিন্তু যেতিয়া টোপনি নাযাওঁ, এনেধৰণৰ কামবিলাকেই কৰোঁ।